জিহুদাৰ পত্ৰখনে প্ৰকাশিত বাক্য পুস্তকখনলৈ আঙুলিয়াই বুলি কিয় ক'ব পাৰি? আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে লম পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ জিহুদাৰ পত্ৰ নামৰ পুস্তকখন আজিৰ অনুষ্ঠানত আমি এই জিহুদাৰ পত্ৰ পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা শুনিবলৈ পাম জিহুদাৰ পত্ৰখন এখন অতি চুটি পুস্তক কিন্তু এই সৰু পত্ৰখন অধ্যয়ন কৰাটো সোণৰ খনি এটাত কাম কৰাৰ নিচিনা অতি ৰোমাঞ্চকৰ কাৰণ এই পত্ৰখনৰ মাজত সোণৰ দৰে মূল্যৱান অনেক কথা আছে যিবোৰ এটাৰ পাছত এটাকৈ আমি পাই গৈ থাকো পত্ৰখনৰ লেখক হৈছে জিহুদা জিহুদাই নিজৰ চিনাকি দি ইয়াত আমাক কৈছে যে তেওঁ জাকুবৰ ভাতৃ শুভবাৰ্তা সমূহত জাকুব নামৰ ৩-৪ জন মানুহ আছে আৰু জিহুদা নামৰো ৩ জন মানুহ আছে এই পত্ৰখনৰ লেখকজন কোনজন জিহুদা সেই কথাটো বুজি পোৱাত আমাৰ সহায় হয় যেতিয়া আমি মথিয়ে লিখা শুভবাৰ্তাৰ পৰা এই কথাখিনি চাওঁ মথিত প্ৰভু যীশুৰ বিষয়ে মানুহবোৰে এনেদৰে কোৱা বুলি উল্লেখ কৰা হৈছে এইজন কাঠমিস্ত্ৰীৰ পুতেক নহয়নে তেওঁৰ মাকৰ নাম মৰিয়ম নহয়নে আৰু তেওঁৰ ভায়েক জাকুব জোসেফ সিমোন আৰু জিহুদা নহয় জানো মথিয়ে লিখা শুভবাৰ্তা 13 অধ্যায় 55 পদত আমি এই বিষয়ে পাওঁ এই ভাই দুজন জাকুবৰ পত্ৰ লিখক জাকুব আৰু জিহুদাৰ পত্ৰ লিখক জিহুদা প্ৰভু যীশু খ্ৰীষ্টৰ খটিয়া ভাই বুলি আমি বুজি পাওঁ জিহুদা নামৰ আন দুজন মানুহ আছে আৰু তেওঁলোক দুইজন আমাৰ প্ৰভু যীশুৰ 12 জন শিষ্যৰ ভিতৰত আছিল অৱশ্যে আটাইতকৈ পৰিচিতজন হৈছে ইস্কুৰতিয়া জিহুদা যিজনে প্ৰভুক বিশ্বাসঘাতকতা কৰিছিল
যীহুদা নামৰ আনজন পাচনিজনৰ কথাও আমি জানো। আমি বিশ্বাস কৰোঁ যে এই পত্ৰখনৰ লেখকজন হৈছে তৃতীয়জন যীহুদা, যাৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰা হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ সতীয়া ভাই হিচাপে। আমি এটা কথা বিশেষভাৱে মন কৰা উচিত যে জাকুব বা যীহুদাই নিজকে প্ৰভু যীশুৰ ভাই বুলি পৰিচয় দিয়া নাই। জাকুবে নিজকে ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ দাস বুলি পৰিচয় দিয়ে, আৰু যীহুদায়ো যীশুখ্ৰীষ্টৰ দাস আৰু জাকুবৰ ভাই বুলিহে পৰিচয় দিছে। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়োঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আজি আমি যীহুদাৰ পত্ৰ পুস্তকখনৰ এটি চমু পৰিচয় আগবঢ়াব ওলাইছোঁ। এই যীহুদাৰ পত্ৰখন অতি চুটি হ'লেও এই পত্ৰখন অধ্যয়ন কৰাটো এটা সোণৰ খনিত খনন কাৰ্য চলোৱাৰ নিচিনা কথা, কাৰণ ইয়াত অজস্ৰ মূল্যৱান আত্মিক সম্পদ লুকাই আছে। এই যীহুদাৰ পত্ৰ পুস্তকখনৰ লেখক হৈছে যীহুদা। ইংৰাজীত জুড বুলি লিখা হৈছে। যীহুদাই আমাক জানিবলৈ দিয়ে যে তেওঁ জাকুবৰ ভায়েক। শুভবাৰ্তাৰ বিৱৰণত আমি ৩-৪জনমান জাকুবৰ উল্লেখ পাওঁ, আৰু যীহুদা নামৰ ৩জন ব্যক্তিৰ কথাও আমি শুভবাৰ্তাৰ বিৱৰণত পাওঁ। এই পত্ৰখনৰ লেখকজন চিনি পোৱাত আমাক সহায় কৰে মথিয়ে লিখা শুভবাৰ্তাৰ বিৱৰণে। মথি ১৩ নম্বৰ অধ্যায়ৰ ৫৩ নম্বৰ পদৰ পৰা ৫৫ নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ। যীশুৱে এই সকলো দৃষ্টান্ত দি এটাই তাৰ পৰা প্ৰস্থান কৰি নিজৰ দেশলৈ আহি মানুহবিলাকক তেওঁবিলাকৰ নামঘৰত উপদেশ দিলে। তাতে তেওঁবিলাকে বিস্ময় মানি ক'লে, এই মানুহজনৰ এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ ক'ৰ পৰা হ'ল? ই বাঢ়ৈৰ পুতেক নহয়নে? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম জাকুব, যোচেফ, চিমোন আৰু যীহুদা নহয়নে? গতিকে এই ভাই ককাইকেইজনৰ দুজন, জাকুব হৈছে জাকুবৰ পত্ৰৰ লেখক আৰু যীহুদা হৈছে এই যীহুদা পত্ৰখনৰ লেখক, আৰু এওঁলোক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক আছিল। যীহুদা নামৰ আন দুজন মানুহো আছিল, আৰু তেওঁলোক আছিল প্ৰভু যীশুৰ 12জন শিষ্যৰ মাজৰেই দুজন। অৱশ্যে প্ৰভু যীশুক প্ৰতাৰণা কৰা ইস্কৰিওতীয়া যীহুদাৰ কথাহে মানুহে বেছিকৈ জানে। যীহুদা নামৰ আনজন শিষ্যক এনেদৰে বিশেষ চিনাকি দিয়া হৈছে। তেতিয়া ইস্কৰিওতীয়া নহয়, আন যীহুদাই তেওঁক ক'লে, হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিব? যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। অৰ্থাৎ সেইজন যীহুদা ইস্কৰিওতীয়া যীহুদাজন নহয় বুলিয়েই মাত্ৰ চিনাকি দিয়া হৈছে। গতিকে আমি বিশ্বাস কৰোঁ যে এই পত্ৰখনৰ লেখকজন হৈছে তৃতীয়জন যীহুদা, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক। আমি এটা কথা মন কৰা উচিত, জাকুব আৰু যীহুদা কোনোজনেই নিজকে প্ৰভু যীশুৰ ভায়েক বুলি চিনাকি দিয়া নাই। জাকুবে নিজক এনেদৰে চিনাকি দিছে। আমি চাওঁ হওক, জাকুবে লিখা পত্ৰখনৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো, গোট গোট হোৱা 12 ফৈদৰ লোকলৈ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ দাস জাকুবৰ নমস্কাৰ। আৰু যীহুদাই নিজক চিনাকি দিছে এই বুলি, প্ৰভু যীশুখ্ৰীষ্টৰ দাস আৰু জাকুবৰ ভায়েক। যীহুদাই নিজকে দাস বুলি কৈছে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ বন্ধা গোলাম। জাকুব আৰু যীহুদাই বাৰু প্ৰভু যীশুৰ সৈতে থকা তেওঁলোকৰ তেজৰ সম্পৰ্কৰ সুবিধা লৈ কিয় লাভ উঠাব খোজা নাছিল? আমি ভাবোঁ তাৰ কাৰণটো অতি পৰিষ্কাৰ। প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত নোহোৱা পৰ্যন্ত জাকুব আৰু যীহুদা কোনোজনেই
তেওঁক মচীহ বুলি বিশ্বাস কৰা নাছিল। প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা ঘটনাটোৱেহে তেওঁলোকক পতিয়ন নিয়াইছিল আৰু এই কথাটো তেওঁলোকে দৃঢ়ভাৱে বুজি উঠিছিল। প্ৰভু যীশুৱে নিজকে যি বুলি কৈছিল সেই দাবী সত্য, এই কথাটো তেওঁলোকে তেতিয়াহে বুজিছিল। কিন্তু তাৰ আগলৈকে তেওঁলোকে ভাবি আছিল যে প্ৰভু যীশু ধৰ্মৰ নামত অপথে যোৱা মানুহ বুলি, আৰু শাস্ত্ৰৰ বৰ্ণনা মতে তেওঁলোকে যীশুক আনকি মগজুৰ বিকাৰ ঘটা লোক বুলিও ভাবিবলৈ ধৰিছিল। কিন্তু প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ পাছত তেওঁলোক যীশুৰ বিশ্বাসকাৰী লোক হৈছিল। গতিকে আমি দেখিবলৈ পাইছোঁ যে তেজ মঙহৰ শৰীৰৰ যীশুৰ লগত একেখন ঘৰতেই ডাঙৰ দীঘল হৈও যীশুখ্ৰীষ্টক চিনি নোপোৱাটো সম্ভৱ। কথাটো আকৌ এবাৰ কৈছোঁ, তেজ মঙহৰ শৰীৰৰ যীশুৰ লগত একেখন ঘৰতে ডাঙৰ দীঘল হৈও যীশুক চিনি নোপোৱাটো সম্ভৱ। গীতমালা ৬৯ নম্বৰ গীতত আমি দেখা পাওঁ, যীশু নাচৰতত তেনেদৰে ডাঙৰ দীঘল হোৱা সময়ছোৱাত নিসংগতা আৰু মানুহৰ ভুল বুজাৰ দ্বাৰা অন্তৰত আঘাত পাব লগা হৈছিল। প্ৰভু যীশুৰ ভায়েকসকলে উপলব্ধি কৰিছিল যে যদিও তেওঁলোক তেওঁৰ লগত একেলগে ডাঙৰ দীঘল হৈছিল, তেওঁলোকে কিন্তু তেওঁক সেই সময়ত প্ৰকৃততে জনা নাছিল। পাচনি পৌলেও পাছত এইদৰে মত প্ৰকাশ কৰিছিল, এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰ পৰা আৰু নাজানো। ২ কৰিন্থিয়া ৫ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদ। প্ৰভু যীশুৰ সতীয়া ভাই যীহুদায়ো এই কথা বুজি পাইছিল যে যীশুৱেই গৌৰৱান্বিত খ্ৰীষ্ট, আৰু তেওঁৰ লগত থকা মানৱীয় সম্বন্ধটোৰ আৰু একো অৰ্থ নাই। আন মানুহৰ দৰে তেওঁ নিজকে পাপী বুলি মানি লৈ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিহে খ্ৰীষ্টৰ কাষলৈ আহিব লগা হৈছিল। আচলতে পাচনিসকলৰ দিন পাৰ হৈ যোৱাৰ পাছত গঢ় লৈ উঠা মনোভাৱ এটাৰ প্ৰতি এয়া আচলতে যীহুদা আৰু জাকুবৰ অতি সুন্দৰ উত্তৰ। কিছুদিন ধৰি যীশুৰ পৰিয়ালবৰ্গক অন্ধবিশ্বাসপূৰ্ণ মনোভাৱেৰে আৰু অতি পবিত্ৰ ভাৱেৰে সন্মান আগবঢ়োৱা হৈছিল, যেন তেওঁলোক কিবা বিশেষ লোকহে আছিল। কিন্তু আচলতে তেওঁলোক আনতকৈ উচ্চ খাপৰ লোক নাছিল, তেওঁলোক মানুহেই আছিল। আৰু আপুনি বা মই যেনেদৰে খ্ৰীষ্টৰ গুৰিলৈ আহিব লাগে, তেওঁলোকে তেনেদৰেই খ্ৰীষ্টৰ গুৰিলৈ আহিব লাগিছিল। প্ৰিয় শ্ৰোতা, আমাৰ এনেকুৱা অনুভৱ হয় যে বহুতো খ্ৰীষ্টীয় লোকে মৰিয়মক সদায় অৱহেলা কৰি আহিছে। কিন্তু আমি এইটোও মনত ৰখা উচিত যে তেওঁ এগৰাকী অভিনৱ ব্যক্তি আছিল। তেওঁক যে ঈশপুত্ৰৰ মাতৃ হ'বলৈ বাছি লোৱা হৈছিল, সেইটো এনেই হোৱা নাছিল। কিন্তু তাৰ মানে এইটো নহয় যে মৰিয়মক আন সকলো মানুহতকৈ শ্ৰেষ্ঠ বুলি বা মানৱৰ ঊৰ্ধত বুলি আমি স্থান দিব লাগিব। তেওঁৰ এটা উপযুক্ত স্থান আছে। এলিজাবেথে তেওঁক নাৰীসমূহৰ মাজত ধন্যা বুলি কৈছে, কিন্তু নাৰীসমূহতকৈ ঊৰ্ধত ধন্যা বুলি কোৱা নাই। আৰু মৰিয়মে নিজেই স্বীকাৰ কৰিছিল যে তেওঁকো এজন পৰিত্ৰাতাৰ প্ৰয়োজন। আপোনালোকে লোকে লিখা শুভবাৰ্তা ১ নম্বৰ অধ্যায়ৰ ৪৭ নম্বৰ পদ চাব পাৰে। লোক ১ অধ্যায় ৪৭ পদ। তাত মৰিয়মে নিজেই স্বীকাৰ কৰিছিল যে তেওঁকো এজন পৰিত্ৰাতাৰ প্ৰয়োজন। গতিকে মাজতে কিছুকাল ধৰি যে প্ৰভু যীশুৰ পৰিয়ালক খ্ৰীষ্টীয় মণ্ডলীয়ে উচ্চ স্থান দিছিল, সেই কথাটোত নিশ্চয় জাকুব আৰু যীহুদাই আপত্তি দৰ্শালেহেঁতেন, কাৰণ তেওঁলোকে নিজেই নিজক যীশুখ্ৰীষ্টৰ বন্ধা গোলাম বুলিহে কৈছে। কথাটো আমি মন কৰা উচিত। এই যীহুদাৰ পত্ৰখন লিপিবদ্ধ হৈছিল ৬৬ পৰা ৬৯ চনৰ ভিতৰত। এই পুস্তকখনৰ মূল বিষয়টো হৈছে অবিশ্বাসৰ মাজতো পৰিত্ৰাণৰ নিশ্চয়তা বা বিশ্বাসভ্ৰষ্টতাৰ
পৰিৱেশৰ মাজতো পৰিত্ৰাণৰ নিশ্চয়তা। যীহুদাই অনুপ্ৰেৰণাৰ কলমটি লৈ শুভবাৰ্তা আৰু আমাৰ পৰিত্ৰাণ সম্বন্ধে কিছু কথা আৰু আন জৰুৰী কথা লিপিবদ্ধ কৰিছে। আমি যে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হওঁ, তেওঁ সেই বিষয়েও লিখিব পাৰিলেহেঁতেন। কিন্তু সেই বিষয়ে পাচনি পৌলে ৰোমিয়াবিলাকলৈ লিখা পত্ৰত ইতিমধ্যে লিখিছেই। নাইবা তেওঁ পুনৰ সংস্থাপনৰ তত্ত্বটোৰ বিষয়েও লিখিব পাৰিলেহেঁতেন। কিন্তু পাচনি পৌলে সেই বিষয়ে লিখিছেই 2 কৰিন্থিয়া পত্ৰত। যীহুদাই বিশ্বাসৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰতো হয়তো লিখিব পাৰিলেহেঁতেন। কিন্তু সেই বিষয়ে পাচনি পৌলে গালাটীয়া পত্ৰত ইতিমধ্যে লিখিছেই। নাইবা খ্ৰীষ্টীয় মণ্ডলী যে খ্ৰীষ্টৰ শৰীৰ, সেই বিষয়টোও তেওঁ বাছি ল'ব পাৰিলেহেঁতেন। কিন্তু সেই বিষয়ে পাচনি পৌলে ইফিচিয়া পত্ৰত লিখিছে। নাইবা যীহুদাই খ্ৰীষ্টৰ ব্যক্তিত্বৰ বিষয়টোও বাছি ল'ব পাৰিলেহেঁতেন। কিন্তু সেই বিষয়ে পাচনি পৌলে কলচীয়া পত্ৰত লিখিছে। যীহুদাই খ্ৰীষ্ট যে আমাৰ মহান পুৰোহিত, সেই বিষয়েও লিখিব পাৰিলেহেঁতেন। কিন্তু ইব্ৰীবিলাকলৈ লিখা পত্ৰৰ লেখকজনে সেই বিষয়ে ইতিমধ্যেই লিখিছে। নাইবা তেওঁ সহভাগিতাৰ বিষয়টোও বাছি ল'ব পাৰিলেহেঁতেন। কিন্তু সেই বিষয়টোৰ ওপৰত জোহনে লিখিব। গতিকে ঈশ্বৰৰ আত্মাই যীহুদাক আন এটা বিষয়ৰ ওপৰত লিখাইছিল বা আন এটা বিষয়ৰ কথা লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। কোনো এটা তত্ত্বমূলক কথা অধিক বহলাই কোৱাৰ পৰিৱৰ্তে আন এটা বিষয়ৰ ওপৰত লিখিবলৈ তেওঁক অনুপ্ৰাণিত কৰিছিল। তেওঁ কি বিষয় লিখিব, সেই বিষয়ে ঠিক কৰাৰ আগতেই ঈশ্বৰৰ আত্মাই তেওঁৰ উদ্দেশ্য নিৰ্ধাৰণ কৰি দিছিল আৰু তেওঁক এটা নতুন দিশেৰে আগবঢ়াই নিছিল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা, কাৰণ ঈশ্বৰৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈহে বিভিন্নজনে বাইবেলৰ পুস্তকসমূহ লিখিছিল। আৰু যিখিনি কথা লিখাৰ প্ৰয়োজন, সেইখিনি কথাই ঈশ্বৰৰ আত্মাই বিভিন্নজনৰ যোগেৰে লিখাইছিল। যীহুদাৰ যোগেৰেও ঈশ্বৰৰ আত্মাই এটা বিশেষ বিষয়ৰ ওপৰত লিখাইছিল। যীহুদাই লিখা বিষয়টোনো কি বাৰু? যীহুদাই লিখা বিষয়টো হৈছে আহিবলগীয়া অবিশ্বাসপূৰ্ণ অৱস্থাৰ কথা। বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে যীহুদাই আমাক সকলোতকৈ পৰিষ্কাৰ ছবি এখন দাঙি ধৰিছে। আৰু এই বিশ্বাসভ্ৰষ্টতাৰ বিষয়টো তেওঁ অতি নাটকীয়ভাৱে উপস্থাপন কৰিছে। খ্ৰীষ্টীয় মণ্ডলীয়ে আগবাঢ়ি গৈ থকা আলিবাটটোত থকা সকলোতকৈ বিপদজনক কেঁকুৰিটোত যীহুদাই বিপদৰ সংকেত দিয়া ৰঙা লাইট এটাহে যেন জ্বলাই দিছে। ভৱিষ্যতে আহিবলগীয়া ভয় লগা অৱস্থাটোৰ কথা যীহুদাই অতি স্পষ্ট শব্দ আৰু চমক লগা ভাষাৰে বৰ্ণনা কৰিছে। যীহুদাৰ পত্ৰ নামৰ এই চুটি পত্ৰখন চোৰ ডকাইত ঘৰত সোমালে বা ঘৰত কোনো বিপদ হ'লে বজোৱা এটা এলাৰ্ম বেলৰ নিচিনা বা বিপদ সংকেতৰ নিচিনা। খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলক সাৱধান কৰি দিবৰ বাবেই সাৱধানবাণী হিচাপে যীহুদাই এই পত্ৰখন লিখিছিল বা ঈশ্বৰৰ আত্মাই যীহুদাৰ যোগেৰে এই পত্ৰখন লিখাইছিল। বিশ্বাসভ্ৰষ্ট লোকসকলে খ্ৰীষ্টীয় মণ্ডলীত লাহে লাহে সোমাই পৰিছিল। কোনেও গম নোপোৱাকৈ, কোনেও উমান নোপোৱাকৈ এই বিশ্বাসভ্ৰষ্ট লোকসকল কাষৰ দুৱাৰেৰে খ্ৰীষ্টীয় মণ্ডলীত যেন সোমাই পৰিছিল। আৰু এই সৰু পত্ৰখন, এই চুটি পত্ৰখন এটা ঠিক এটম বোমৰ নিচিনা। প্ৰথম এটম বোমটো হিৰোশ্বিমা বা নাগাচাকিত পৰা নাছিল। সেই বোমটো পৰিছিল যীহুদাই লিখা এই পত্ৰখন লিখোঁতেহে। এই পত্ৰখন এটা এটম বোমৰ নিচিনা আৰু আদিমণ্ডলীক সাৱধান কৰি দিয়াৰ অৰ্থেই এই বোমটো ফুটোৱা হৈছিল। প্ৰিয় শ্ৰোতা, মুচিৰ দেহটো লৈ ছয়তান আৰু প্ৰধান স্বৰ্গদূত
মিখাইলৰ মাজত হোৱা বাকবিতণ্ডাৰ কথাটোৰ শাস্ত্ৰত আমি আন ক'তো উল্লেখ নাপাওঁ। একমাত্ৰ এই যিহুদাৰ পত্ৰতেই সেই কথাটোৰ উল্লেখ আমি পাইছোঁ। মুচিৰ দেহটো লৈ ছয়তান আৰু প্ৰধান স্বৰ্গদূত মিখাইলৰ মাজত যে বাকবিতণ্ডা হৈছিল, সেই কথাটো এই যিহুদাৰ পত্ৰত উল্লেখ থকাৰ বাবেহে আমি জানিব পাৰিছোঁ। আৰু এইটো বাইবেল শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। কেৱল মুচিৰ দেহটো লৈ ছয়তান আৰু মিখাইলৰ মাজত হোৱা বাকবিতণ্ডাৰ কথাটোৱেই নহয়, লগতে যিহুদাই হনুকৰ ভাৱবাণীও লিপিবদ্ধ কৰিছে। হনুকৰ ভাৱবাণী, সেই বিষয়ে শাস্ত্ৰত আন ক'তো উল্লেখ নাই। তেওঁ লগত হাজাৰ বিজাৰ সাধুসকলক লৈ ভৱিষ্যতে প্ৰভুৰ আগমন ঘটিব লগা কথাটো দেখিবলৈ পাইছে। আমি এটা কথা মন কৰিব পাৰোঁ, এই যিহুদাৰ পত্ৰখন ঠিক প্ৰকাশিত বাক্য পুস্তকৰ আগতেই আছে। আৰু যিহুদা পত্ৰৰ এই সৰু ভাৱবাণীটো আচলতে প্ৰকাশিত বাক্য পুস্তকখনৰ এটা উপযুক্ত পাতনিৰ নিচিনা হৈছে। যিহুদাৰ পত্ৰ নামৰ এই চুটি পুস্তকখনত মাত্ৰ এটা অধ্যায় আছে। আৰু এই যিহুদাৰ পত্ৰখনৰ প্ৰথম 3টা পদ আমি যদি পঢ়োঁ, সেই পদকেইটাক আমি ক'ব পাৰোঁ এই পত্ৰখনৰ পৰিস্থিতি বুলি, বা পত্ৰখনৰ পটভূমি বুলিও আমি ক'ব পাৰোঁ। 4 পৰা 16 নম্বৰ পদত আমি পাওঁ, খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত প্ৰৱেশ ঘটিবলগীয়া বিশ্বাসভ্ৰষ্টতাৰ কথা। খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত এনেদৰে বিশ্বাসভ্ৰষ্টতাৰ প্ৰৱেশ ঘটিব বুলি এই পদকেইটাত যিহুদাই জনাই দিছিল, আৰু ঠিক তেনেদৰেই ঘটিছিল, আৰু এতিয়াও সেই অৱস্থা চলি আছে। 17 নম্বৰ পদৰ পৰা একেবাৰে 25 নম্বৰ পদলৈকে, অৰ্থাৎ পত্ৰখনৰ বাকী পদকেইটাত আমি পঢ়িবলৈ পাওঁ, বিশ্বাসভ্ৰষ্টতাৰ দিনত বা বিশ্বাসভ্ৰষ্টতা চলি থকা সময়তো খ্ৰীষ্টীয় বিশ্বাসীয়ে কেনেদৰে চলিব লাগে, বা বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসী লোক এজনৰ কি কাম, সেই কথা। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰৰ প্ৰথম পদ 3টাত যিহুদাইনো কি কাৰণে বা কি পৰিস্থিতিত এই পত্ৰখন লিখিছিল, সেই কথাটো তেওঁ জনাই দিছে। সেই পদ 3টা পঢ়িলে আমি জানিব পাৰোঁ যে যিহুদাই আচলতে আমাক আন কিবা এটা বিষয়ৰ কথাহে জনাব খুজিছিল। যিহুদাই সেই পদ 3টাৰ মাজেৰে আমাক এই কথা জানিবলৈ দিয়ে যে তেওঁ আচলতে আমাৰ পৰিত্ৰাণ সম্বন্ধীয় কিবা এটা বিষয়ৰ ওপৰত লিখিবলৈহে মন কৰিছিল, বা পৰিত্ৰাণ সম্বন্ধীয় কিবা তত্ত্বমূলক কথা লিখিবলৈ হয়তো তেওঁ ভাল পালেহেঁতেন। কিন্তু ঈশ্বৰৰ আত্মাই তেওঁক তেনে কৰিবলৈ নিদিলে। ঈশ্বৰৰ আত্মাই যেন এটা সাৱধানবাণী শুনাই, যেন এটা ৰঙালাইট দেখুৱাই তেওঁক আন এটা বিষয়লৈ আগবঢ়াই লৈ গ'ল, যেন তেওঁৰ পথটো সলনি কৰি আন এটা পথলৈ তেওঁক লৈ গ'ল, এটা বেলেগ বিষয়ৰ ওপৰত লিখিবলৈ তেওঁক উদগালে। আৰু সেই বিষয়টো হৈছে খ্ৰীষ্টীয় সমাজৰ মাজলৈ আহিব ধৰা বিশ্বাসভ্ৰষ্টতাৰ কথালৈ খ্ৰীষ্টীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰি সচেতন কৰি দিয়া। প্ৰিয় শ্ৰোতা, ইয়াৰ পৰাই আমি এটা কথা আকৌ মনত পেলাব পাৰোঁ, আৰু মনত পেলোৱা উচিত, যে বাইবেলখন ঈশ্বৰৰ বাক্য। কোনো মানুহে নিজৰ ইচ্ছাৰে এই বাইবেলৰ কথাবোৰ লিখা নাই। ঈশ্বৰৰ আত্মাই প্ৰয়োজন সাপেক্ষে বিভিন্ন ব্যক্তিৰ হতুৱাই কিছুমান কথা ইয়াত লিপিবদ্ধ কৰিছে, যিখিনি কথা মানৱ জাতিয়ে জনা উচিত, যিখিনি কথা মানৱ জাতিৰ অনন্তকলীয়া ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় কথা। প্ৰিয় শ্ৰোতা, বাইবেলৰ সেই গুৰুত্বপূৰ্ণ বাণীসমূহ আমি সহজ সৰলভাৱে আপোনালোকৰ আগলৈ আগবঢ়াই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। বাইবেলৰ যোগেৰে পবিত্ৰ আত্মাই আমাক জনাই দিছে যে আমাৰ পৰিত্ৰাণৰ বাবে প্ৰভু যীশুৰ যোগেৰে
পিতৃ ঈশ্বৰে আমাৰ বাবে পথ প্ৰস্তুত কৰিলে সেই কথা বিশ্বাস কৰি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি সেই পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। আপুনি বাৰু সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যীশুদাৰ পত্ৰখনত কেইটামান বিশেষ কথা আছে যিকেইটাৰ বাবে পত্ৰখন অতি গুৰুত্বপূৰ্ণ। মুচি মৃত্যুৰ পাছত মুচিৰ মৃতদেহটোৰ বিষয়ে শয়তান আৰু প্ৰধান স্বৰ্গদূত মিখাইলৰ মাজত বিবাদ হৈছিল। এই কথাটো বাইবেলৰ আন ক'তো উল্লেখ নাই। কেৱল যীশুদাইহে এই কথাটো বিশেষভাৱে উল্লেখ কৰিছে আৰু মিখাইলে শয়তানৰ প্ৰতি ভদ্ৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি আমাক এটা বিশেষ ধৰণৰ শিক্ষা দিছে। সেয়েহে এইটো শাস্ত্ৰৰ এক অতি উল্লেখযোগ্য অংশ বুলি আমি বুজি পাওঁ। আৰু এটা বিশেষভাৱে উল্লেখযোগ্য কথা এয়ে যে একমাত্ৰ যীশুদাইহে সনুকৰ ভাৱবাণীৰ কথা উল্লেখ কৰিছে, যিটো বাইবেলৰ আন ক'তো পোৱা নাযায়। তেওঁ দেখিবলৈ পাইছিল ভৱিষ্যতে প্ৰভুক তেওঁৰ 10,000 সাধুক লৈ আহি থকাৰ কথা। সেই ফালৰ পৰা চাবলৈ গ'লে যীশুদাৰ সৰু ভাৱবাণীয়ে প্ৰকাশিত বাক্য পুস্তকখনৰ এটা চমু পৰিচয় দিয়ে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে আৰু বিশেষকৈ পিতৃ হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে, কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে। আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি 3 বাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে যীহুদাই যীশুখ্ৰীষ্টৰ কি হয় বুলি নিজকে চিনাকি দিছে? অপশ্যন এ ভাই, অপশ্যন বি দাস, অপশ্যন চি বন্ধু, অপশ্যন ডি শিষ্য। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।